নমস্কাৰ দৰ্শকসকল, আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু সেই বৈঠকত তেখেতে কৰ্মচাৰীবৰ্গৰ যি প্ৰতিনিধি তেওঁলোকৰ লগত বহুখিনি গুৰুত্বপূৰ্ণ আলোচনা কৰে আৰু তেওঁ এই ধৰণৰ আলোচনাখিনি এই ধৰণৰ আছিল। এয়া দেখিছে ৰণোজ পেগুৰ ফেচবুক পোষ্ট। সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত এখন বৈঠকত মিলিত হওঁ। বৈঠকত মাধ্যমিক বিদ্যালয়সমূহৰ শৈক্ষিক উন্নতিৰ সৈতে জড়িত নিম্নোক্ত দিশত গঠনমূলক আলোচনা কৰা হয়। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰাক মূল্যায়ন পৰীক্ষা জানুৱাৰীৰ পৰিৱৰ্তে ডিচেম্বৰত সম্পূৰ্ণ কৰা, জিলা পৰ্যায়ৰ পৰীক্ষা সমিতি DLCত সন্থাৰ জিলাৰ সভাপতি সম্পাদক অন্তৰ্ভুক্ত কৰা, উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমত পাঠদান অধিক সুবিধাযুক্ত কৰাৰ বাবে বিদ্যালয়সমূহত নৱনিৰ্মিত ভৱনসমূহৰ কথা 40 জনীয়া ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে 100 জনীয়া ছাত্ৰ ছাত্ৰীৰ আসনযুক্ত কৰা, লিড কলেজ ব্যৱস্থাক সম্পূৰ্ণৰূপে লিড হায়াৰ ছেকেণ্ডাৰীলৈ পৰিৱৰ্তন কৰা, স্নাতকোত্তৰ শিক্ষকসকলৰ পাঠদান নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ কৰা, অধ্যক্ষ আৰু উপাধ্যক্ষৰ খালী পদসমূহ পৰীক্ষা অনুষ্ঠিত কৰি অতি সোনকালে পূৰণৰ ব্যৱস্থা কৰা, স্নাতকোত্তৰ শিক্ষকসকলৰ পে বেণ্ড 3ৰ পৰা পে বেণ্ড 4লৈ উন্নীতকৰণ, বিদ্যালয়সমূহলৈ চৰকাৰে আগবঢ়োৱা অনুদানসমূহৰ হিচাপ ফলকৰ জৰিয়তে ৰাজহুৱাকৰণ, এই দাবীসমূহ চৰকাৰে যথাযথভাৱে বিবেচনা কৰিব। ইয়াৰ ভিতৰত শিক্ষক কৰ্মচাৰীসকলৰ মূল কথাটো হ'ল তেওঁলোকৰ যিটো লাভ হোৱা বিষয়, অধ্যক্ষ আৰু উপাধ্যক্ষৰ যি পদোন্নতিৰ কথাটো ক'লে আৰু লগতে পে বেণ্ড 3ৰ পৰা পে বেণ্ড 4লৈ উন্নীত কৰিলে তেওঁলোকৰ দৰমহাও যথেষ্টখিনি বৃদ্ধি হ'ব।